26 পূৰ্বে দুটাকৈ উইকেট পতন হ'ল বিজেপিৰ। বিনন্দ শইকীয়াৰ পিছত এইবাৰ ডক্টৰ মানসিং ৰংপি। বৈঠালাংছুৰ 3বাৰৰ বিধায়ক মানসিং ৰংপিয়েও এৰিলে বিজেপি দল। আৰু এয়া আজিৰ দিনটোৰ দৃশ্য। অকলে এখন গাড়ীত গৈ পশ্চিম কাৰ্বি আংলঙৰ বিজেপি কাৰ্যালয়ত উপস্থিত হ'ল ডক্টৰ ৰংপি। সেৱা জনালে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবি। পদত্যাগ পত্ৰৰ সৈতে গাঁঠি দিলে দলীয় পৰিচয় পত্ৰ। মানসিং ৰংপিৰ দল ত্যাগ। দল ত্যাগৰ পিছতেই বিজেপিত পুৰণি নেতা ক'ত সকলো নতুনে দখল কৰিছে বুলি আক্ষেপ মানসিং ৰংপিৰ। পদত্যাগ কৰিছোঁ মানে মই ভালেমান দিন ইয়াত আছিলোঁ। ভালেমান দিন মানে 2016 চনৰ পৰা মই বিজেপিত আছিলোঁ। তাৰপিছত আকৌ যেতিয়া মেম্বাৰশ্বিপ ৰিনিউ কৰিব হৈছে ৰিনিউ কৰিলোঁ। লক্ষণীয় কথা এয়াই যে 2016ত কংগ্ৰেছ এৰি বিজেপিত যোগ দিছিল ৰংপিয়ে। উপ নিৰ্বাচনত জয়ী অহাৰ পিছত টিকট নাপালে 2021ৰ বিধানসভা নিৰ্বাচনত। 26তো আশা নাই। কাজেই এতিয়া কংগ্ৰেছমুখী হ'ব নেকি ডাক্তৰ ৰংপি? পিছে ৰংপিৰ টাৰ্গেট নতুন বিজেপি। দেখা গৈছে যে ইয়াতে মোৰ মানে এটা বিশেষ ভূমিকা কৰিবলৈ বিশেষ একো নাই বিজেপিত থাকি। এতিয়া মই কিছুমান দায়বদ্ধতাৰ পৰা মানে এতিয়া মই ভালকৈ মুক্তি পাম বুলি আজি এই বিজেপিটো এৰিলোঁ। কেৱল ডাক্তৰ ৰংপিয়ে নহয়, এদিন পূৰ্বে বিজেপি দল ত্যাগ কৰিলে চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়ায়ো। এতিয়া প্ৰশ্নটো হ'ল, দুই প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগত কি ক্ষতি হ'ব দলৰ? উত্তৰ দিলে দলটোৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই। ক্ষতি নহয় বৰঞ্চ লাভ হ'ব, আৰু সেই কথাই দীপ্লুৰঞ্জন শৰ্মাৰ মুখত। এই 3 বছৰতে 4 বছৰ আছে বিজেপিত যে আছে নেকি এতিয়াও? মই যোৱাকালি পদত্যাগ পত্ৰখন দিওঁতেহে গম পাইছোঁ তেওঁলোক যে এতিয়াও বিজেপিত আছে। মই প্ৰথম কথা এটা কথা গম পাইছোঁ, কিন্তু তাৰ পিনে চাওক মান্য বিমল বৰা ডাঙৰীয়াই কৈ গৈছে মই জনাততো 2জনমানৰ মেম্বাৰশ্বিপে নাছিলে, এজনে মেম্বাৰশ্বিপ ৰিনিউৱে কৰা নাছিলে। তেতিয়া আতন বৰগোহাঁয়ে কৈছিল যে পুখুৰী সিঁচিলেতো 2-এটা সৰু সুৰা বিঘিনিবই। গতিকে এনেকুৱা ধৰণৰ দলত ত্যাগে বিজেপিকটো 0.1% এটা ছিদ্ৰও ক্ষতি নকৰে, বৰঞ্চ কিছু সংখ্যক আমাৰ হাতৰ পৰা সময়মতে ওলাই গৈছে, আমি সুবিধা পাইছোঁ। কাৰ্যত বিনন্দ শইকীয়া ডাক্তৰ মানসিং ৰংপিয়ে 2026ৰ পদত্যাগ যোগদানৰ নতুন ইনিংছ আৰম্ভ কৰিলে। আৰু এই ইনিংছত আৰু কেইবাজনো নিঃসন্দেহে যে ওলাব সেয়া এতিয়া স্পষ্ট। খেৰণীৰ পৰা সঞ্জয় কুমাৰ সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দিব্যজ্যোতি কলিতাৰ ৰিপৰ্ট DY 365।